Start hol na? Good evening all of you. Our Indian polity class হ'ব এতিয়া polity আমাৰ যেটো aim লক্ষ্য কি আমাৰ অসমীয়াত Indian polity আমি কমপ্লিট কৰিব লাগে আৰ্টিকলছ খিনি আৰু আৰ্টিকল খিনি কমপ্লিট কৰাৰ পাছতে আমাৰ ক্ৰিটিকেল এনালাইসিস আৰম্ভ হ'ব আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ হ'ব আৰু বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনস্টিটিউশন আৰু আমি আগবাঢ়ি যাম সো আমি আমাৰ এতিয়া 70টা আৰ্টিকল আমি সাকসেসফুলি কমপ্লিট কৰিলো আৰু আজি আমাৰ কেই নম্বৰ আৰ্টিকলৰ পৰা আছে 60 73 74 75 76 লৈকে আমি নেক্সট ক্লাছত কৰিছো সো আজিৰ পৰা আমাৰ আৰম্ভ হ'ব 77 আৰ্টিকল আমি প্ৰধানমন্ত্ৰীৰ বিষয়ে পঢ়িলো প্ৰধানমন্ত্ৰী বা মন্ত্ৰীমণ্ডলীৰ নিযুক্তি বিষয়ে পঢ়িলো হয়নে তাৰ পৰা 76 পঢ়িলো 76 ৰ পাছতে আছে আমাৰ আজি কি 77 ৰ পৰা আৰম্ভ হ'ব হয়নে নে 76 ৰ পৰা আছে চাই দিয়া এবাৰ আৰু অডিও ভিজুৱেল চেক কৰি দিয়া ঠিক আছে না কালাৰ ঠিকে হ'ব না ব্যাকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব লাগিব নেকি ইণ্ডিয়ান পলিটি ভাৰতীয় ৰাজনীতি বুলি অসমীয়াত লিখাৰ দৰকাৰ নাই সেইখিনিটো আমি গম পাইছো আৰু ইমান দিনে হয়নে তো 75 লৈকে হৈ গ'ল চাগে অন্যান্য মন্ত্ৰী মণ্ডলী সমূহৰ কথা আছিলে আমাৰ হয়নে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ কথা পঢ়িলো হয় 76 ৰ পৰা আছে আজি হয়নে ওকে 76 সো আৰ্টিকল নাম্বাৰ 76 ত উল্লেখ আছে আমাৰ মহান্যায়বাদী কথা উল্লেখ আছে মহান্যায়বাদীক ইংলিছত কোৱা হ'ব এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কিবা দিগদাৰ আছে নিশ্চয়চোন এবাৰ আকৌ নাই ন ওকে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া এজি বুলি শৰ্টকাটত ক'ব পাৰি এজি কি ক'ব পাৰি এজি বুলি ক'ব পাৰি এই এটৰ্নি জেনেৰেল মহান্যায়বাদী এজন কি হয় উকিল হয় যিজন উকিলে কেন্দ্ৰীয় চৰকাৰৰ কেছসমূহ ফাইট কৰে ঠিক আছে নে তেওঁ যোগ্যতা বুলি ক'লে তুমি যদি সোধা মোক যোগ্যতা কিমান তেওঁৰ যোগ্যতা সুপ্ৰিম কোৰ্টৰ জাজেছৰ সমান হয় সুপ্ৰিম কোৰ্টৰ জাস্টিসৰ বা চিফ জাস্টিসৰ সমানে যোগ্যতা কাৰ থাকিব মহান্যায়বাদী বা এটৰ্নি জেনেৰেল থাকিব সো এটৰ্নি জেনেৰেল কি হয় এটৰ্নি জেনেৰেল এজন উকিল হয় যিজন উকিল কেন্দ্ৰীয় চৰকাৰৰ উকিল বুলি ক'ব পৰা যায় ধৰি লোৱা আজি মন্ত্ৰীসমূহ চৰকাৰ কাক কয় চৰকাৰ মন্ত্ৰী মণ্ডলীকেতো চৰকাৰ বুলি কম নহয় নে মন্ত্ৰী মণ্ডলী বা মন্ত্ৰী পৰিষদক আমি চৰকাৰ বুলি কম সো চৰকাৰৰ এগেইনষ্টত যদি আজি কিবা কেছ এটা হৈ যায় সেই কেছটো চাবৰ কাৰণে চৰকাৰৰ পৰা মন্ত্ৰী আহিব নেকি মন্ত্ৰী নাহিব আৰু সেই মন্ত্ৰীজনৰ বিহাফত বা মন্ত্ৰীজনৰ হৈ এই কেছটো ফাইট কৰিব এটৰ্নি জেনেৰেল যিজন মহান্যায়বাদী বুলি কোৱা হয় ঠিক আছে নে সো এতিয়া বৰ্তমান আমাৰ এটৰ্নি জেনেৰেল কোন বৰ্তমান আমাৰ এটৰ্নি জেনেৰেল হ'ল আৰ Venkata Ramana স্পেলিংটো এবাৰ চেক কৰাচোন ঠিক আছে নে স্পেলিং ঠিক আছে নে চাইছা আর Venkata Ramani ঠিক আছে জাস্ট এটা কি হয় ৰামানী হয় না ওকে থ্যাংক ইউ কি হ'ব আর Venkata Ramani হয় তেওঁ কোন হয় তেওঁ এতিয়া বৰ্তমান কি মহান্যায়বাদী বা এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া সো এটৰ্নি জেনেৰেল জনৰ পাৱাৰ আমি গম পাইছো তেওঁ কি হয় এজন উকিল হয় যিজন উকিলে কেন্দ্ৰীয় চৰকাৰৰ কেছসমূহ ফাইট কৰিব আমি একদম মন দি পঢ়িম যাতে ঘৰত মানে আকৌ এবাৰ পঢ়িম বুলি নাৰাখো আৰু ঠিক আছে নে সো মহান্যায়বাদীজনে কোট কেছ খেলিব পাৰে মহান্যায়বাদীজনৰ যেতিয়া যোগ্যতা সুপ্ৰিম কোৰ্টৰ সমান হয় যোগ্যতা যেতিয়া সুপ্ৰিম কোৰ্টৰ সমান হয় তেওঁ অবিয়াসলি কেছ কোৰ্ট খেলিব তেওঁ কোৰ্ট খেলিব সুপ্ৰিম কোৰ্টত কেছ খেলিব পাৰিব হয়নে সুপ্ৰিম কোৰ্টত তেওঁ কেছ খেলিব পাৰিব ওকে তুমি ধৰা তুমি এজন টিচাৰ বা মই এজন টিচাৰ মই এনো টিচাৰ মোক যদি কোৱা হ'ব যে তুমি 2-3 ক্লাছত পঢ়াবগে লাগে মই পঢ়া পাৰিম নাই মোক কি যোগ্যতা নাই নেকি 2-3 পঢ়াব পৰা সো যোগ্যতা আছে তাৰ মানে কি যোগ্যতা আছে তাৰ মানে মই গৈ হাই কোৰ্টত পঢ়াব পাৰিম কোনো প্ৰবলেম নাই মই হাই কোৰ্টত পঢ়াই দিম কাৰণ মোৰ কি মই 2-3 পঢ়াবৰ কাৰণে মোৰ যদি যোগ্যতা ঠিকে আছে তাৰ মানে এই এটৰ্নি জেনেৰেল যেতিয়া সুপ্ৰিম কোৰ্টৰ সমান হয় তেতিয়াতো তেওঁ হাই কোৰ্টত পঢ়াব বা হাই কোৰ্টত কেছ খেলিবৰ কাৰণে একো দিগদাৰ নহয় ঠিক আছে নে এই সৰু ল'ৰা-ছোৱালীখিনিক পঢ়োৱাটো বৰ দিগদাৰী কথা হয়নে ককা আইতাহঁতৰ লগত খেলা ককাক আইতাহঁতে মানে কি হয় বহুতখিনি সৰু ল'ৰা-ছোৱালীখিনিৰ লগত ককাক আইতাহঁত বেছি লাগি থাকে
ঠিক আছে এজন ককাকৰ শেষ বন্ধুজনে হ'ল নাতি ল'ৰাজন আৰু সেই নাতি ল'ৰাজনৰ বা নাতি ছোৱালীজনী প্ৰথম বন্ধু হ'ল ককাক বা আইতাকজন একে হয় কিন্তু ককা আইতাহঁতৰ লগত সময় পাৰ কৰি বহুত এটা ভাল লাগে যাৰ আছে তেওঁলোকে অনুভৱ কৰিব পাৰিব কেতিয়াবা সকামত গৈ চাবাচোন কেতিয়াবা কিছুমান মানুহৰ ঘৰত যেতিয়া কোনোবা হানি হয় যেতিয়া সকাম পাতে ৰাতি সেই সকামত যেতিয়া ৰাতি নাম হয় সেই ৰাতি নামত জুইৰ ওচৰত বহি চাবাচোন অকণমান দেৰি তুমি দুনিয়াখন কি তুমি কি বস্তু তেতিয়া এটা ফোন চোন থৈ পেলাই নাম খা শুনিবাচোন তুমি কেতিয়াবা নাম যেতিয়া চলি থাকিব তুমি বাহিৰত জুই ফুৱাই পেলাই ঠাণ্ডা দিন ঠিক আছে বাহিৰত শুনিবা মোৰ ৰিচেণ্টলি পেহা হানি হৈছে পেহাৰ মই সকামত যেতিয়া গৈছো ন মানে জীৱনটো কি হয় সেইবিলাক সময়ত গম পোৱা যায় নাম চলি আছে বতাহ মাৰি আছে জুই জ্বলি আছে বগা কাপোৰৰ পেণ্ডেল আছে বাহিৰত তুমি জুই ফুৱাই দেখি আছা আকাশখন দেখি আছা মানে আগফালে বাহনী দৰা আছে পথাৰখন আছে তোমাৰ ফিল আহিব যে এইটো আপুনি অনুভৱ যেতিয়ালৈকে নোযোৱা কৰিব নাপাবা বিয়াখনলৈ যাবা মই যাব নালাগে নকওঁ কিন্তু সকামলৈও যাবা সেই হানি হোৱা ঘৰৰ পৰিয়ালটোৰ ওচৰত দুই এখোজ দিবাগে তেওঁলোকৰ ওচৰত অলপ সময় পাৰ কৰিবাচোন তেওঁলোকেও এটা ভাল পাব মনটো আৰু আমাৰো এটা বেলেগ এটা আমি সদায়তো পাৰ্টি চাৰ্টি গৈ থাকো ন কিন্তু সেইবিলাকতো আমি গৈ পেলাই চব ফালৰ পৰা অনুভৱ আমি গোটাব লাগে ঠিক আছে আমাৰ সকলোবিলাক কামত আহিব সকলোবিলাক অনুভৱ আমাৰ কামত আহিব চ' বাদ দিয়া এইবিলাক কথা চ' হাই কোৰ্ট সুপ্ৰিম কোৰ্টৰ জাজৰ সমান কাৰ হেৰি থাকে আমাৰ এই এটৰ্নি জেনেৰেলৰ ক্ষমতা থাকে তেওঁ যদি সুপ্ৰিম কোৰ্টৰ যদি জাজৰ ক্ষমতা থাকে তেওঁ হাই কোৰ্টতো কেছ খেলিব পাৰিব আৰু হাই কোৰ্টত কেছ খেলাৰ লগে লগে তেওঁ ডিষ্ট্ৰিক্ট কোৰ্টতো তেওঁ কেছ খেলিব পাৰিব কোনো প্ৰব্লেম নহয় হয় নাই তেওঁ ডিষ্ট্ৰিক্ট কোৰ্টতো কেছ খেলিব পাৰিব এতিয়া হ'ল যে এই এটৰ্নি জেনেৰেলে কি কৰিব নোৱাৰে দৰমহা কিমান এই এটৰ্নি জেনেৰেলৰ কোনো ফিক্স এটা দৰমহা নাই বুলিয়ে ক'ব পাৰি কিন্তু এইটো তাকো প্ৰেচিডেণ্টৰ প্লেজাৰত থাকিব তাৰমানে খোলাখুলি ক'বলৈ গ'লে বা চিম্পলি ক'ব গ'লে এই এটৰ্নি জেনেৰেলৰ নিৰ্দিষ্ট কোনো স্থায়ী দৰমহা নাথাকে বা বেতন নাথাকে তেওঁ মাত্ৰ ৰাষ্ট্ৰপতি প্লেজাৰত থাকিব তাৰমানে ৰাষ্ট্ৰপতি প্লেজাৰত থকা মানে কি ৰাষ্ট্ৰপতিয়ে মন গ'লে তেওঁ আঁতৰাব পাৰে কিন্তু ৰাষ্ট্ৰপতিয়ে ডাইৰেক্ট আঁতৰাব পাৰে নেকি নোৱাৰে সকলো ক্ষমতা কাৰ ওপৰত থাকে প্ৰধানমন্ত্ৰীৰ ওচৰত থাকে আৰু প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি মাত্ৰ চহীটো কৰিব কোনে ৰাষ্ট্ৰপতিয়ে চহীটো কৰিব চ' সেইকাৰণে আমাৰ আগতে পোৱা যে মন্ত্ৰীমণ্ডলী মন্ত্ৰীসকলৰ সাল সলনি প্ৰধানমন্ত্ৰী নিযুক্তি সকলো কাম কোনে কৰিব সকলো কাম আমাৰ প্ৰেচিডেণ্টে কৰিব হয়নে কিন্তু মাত্ৰ প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰাৰ পাছতহে মানে প্ৰধানমন্ত্ৰীয়ে কোৱাৰ পাছতহে তেওঁ সেইটো কাম কৰিব পাৰিব চ' এটৰ্নি জেনেৰেলৰ কোনো ফিক্স পে নাথাকে তাৰমানে কিয় নাথাকে কাৰণ তেওঁ কি হ'ল তেওঁ যেতিয়া তেওঁ এটা অধিকাৰ দিয়া হ'ল যে তেওঁ বেলেগৰ অন্য ব্যক্তিৰ কেছো ফাইট কৰিব পাৰিব যদি তোমাৰ মোৰ আজি কিবা এটা কেছ এটা হয় সেই কেছটোৰ কাৰণে আমি এটৰ্নি জেনেৰেলক হায়াৰ কৰিব পাৰিম আৰু সেই আমাৰ এটৰ্নি জেনেৰেলে আমাৰ পৰা ফিজ ল'ব কিমান এতিয়া ডাঙৰ ডাঙৰ উকিল আছে হয়নে কিমান কিমান ফিজ লয় পাৰ হিয়াৰিং 5 লাখ 10 লাখ টকাকে ফিজ লয় চ' তেওঁলোকৰ যেতিয়া ফিজটো পায় চৰকাৰে আকৌ বেলেগকে কিয় ফিজ দিব চ' এটৰ্নি জেনেৰেলে কি কৰিব পাৰিব এটৰ্নি জেনেৰেলে এজিয়ে তোমাৰ কেছ ফাইট কৰিব পাৰিব হয়নে তোমাৰ কেছ মানে জেনেৰেল পিপুলৰ কেছ ফাইট কৰিব পাৰিব জেনেৰেল পিপুলৰ কেছ ফাইট কৰিব পাৰিব ঠিক আছে নে জেনেৰেল পিপুলৰ কেছ ফাইট কৰিব পাৰিব অপজিশন পাৰ্টিয়ে যদি কেছ দিয়ে পাৰিব না ফাইট কৰিব পাৰিব যদিহে কি হয় তেওঁ কি হ'ব লাগিব ষ্টেট গভৰ্ণমেণ্টৰ কেছ হয় ষ্টেট গভৰ্ণমেণ্টৰ যদি কেছ হয় তেওঁ ফাইট কৰিব পাৰিব আৰু অপজিশন যদি পাৰ্টি হয় অপজিশনৰ কেছ ফাইট কৰিব পাৰিব অপজিশন পাৰ্টি বা অৰ্ডিনাৰী পিপুল একেটাই বস্তু হয়নে তেওঁলোকৰ কেছ ফাইট কৰিব পাৰিব চ' কি নোৱাৰে চ' মানে এজিয়ে চব কাম কৰিব পাৰিব য'তে পইচা কেছ মানে পইচা পাব ন আৰু তেওঁ কেছটো ফাইট কৰিব পাৰিব তেওঁ মাত্ৰ এটা কামেই নোৱাৰিব তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কোনো কেছ খেলিব নোৱাৰিব কিয় পাৰিব কাৰণ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এজন কি হয় উকিল হয় তেওঁক ৰখাই থোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰক তেওঁ দিহা পৰামৰ্শ দিব লাগিব আইনী পৰামৰ্শ দিব লাগিব তেওঁ হাইয়েষ্ট কি হয় ল অফিচাৰ হয় এখন দেশৰ তেওঁ সেইকাৰণে কি হয় তেওঁ দেশখনৰ বা কেন্দ্ৰীয় চৰকাৰৰ এগেইনষ্টত বা বিপৰীতে কোনো কেছ ফাইট কৰিব নোৱাৰিব তেওঁ কাৰ কেছ খেলে তেওঁ প্ৰধানতঃ তেওঁ মন্ত্ৰীমণ্ডলী মানে চৰকাৰ মানে কি মন্ত্ৰী পৰিষদ আৰু মন্ত্ৰী পৰিষদৰ যিকোনো এজন মিনিষ্টাৰ এগেইনষ্টত যদি কোনোবা মানুহে কোনোবা কমন পিপুলে কোনোবা ষ্টেট গভৰ্ণমেণ্টে যদি কেছ কৰে সেই কেছটো তেওঁ ফাইট কৰিব চ' তেওঁ এইখিনি পাৱাৰ আছে ধৰি লোৱা মন্ত্ৰীসকলে কি হয়
নিজৰ নিজৰ কাম কৰে মন্ত্ৰীসকলৰ কামত কেতিয়াবা কিবা এটা খেলিমেলি হ'ব পাৰে সেই খেলিমেলিৰ কাৰণে যদি কোনোবাই কেছ কৰে তেওঁ ফাইট কৰিব ধৰি লোৱা যে সংসদত গৈ পেলাই ক'ব লগা হৈছে যে সংসদত গৈ লোকসভাত গৈ ক'ব লগা হৈছে যে এইজন মন্ত্ৰী ধৰি লওক মন্ত্ৰী এজন মানে জবাবদিহি হৈছে কিবা এটা প্ৰশ্ন যদি সেই মন্ত্ৰীজনে আনসাৰ দিব নোখোজে তেওঁ ক'ব পাৰে যে মোৰ উকিল আছে বা এটৰ্নি জেনেৰেল আছে সেই এটৰ্নি জেনেৰেলে তেওঁ বিহাফত তেওঁ আনসাৰ বা তেওঁ নিজে আনসাৰবিলাক দিব পাৰে তাৰ মানে এজন এটৰ্নি জেনেৰেল সংসদত বহিব পাৰে এজন এটৰ্নি জেনেৰেল কি কৰিব পাৰে তেওঁ সংসদত বহিব পাৰে লিখিবলৈ জায়গা হ'বনে তেওঁ সংসদত বহিব পাৰে অকমান সৰু কৰি দিছো এজন এটৰ্নি জেনেৰেল কি হ'ব পাৰে এজিজন কি কৰিব পাৰে সংসদত মানে পাৰ্লিয়ামেন্টত বহিব পাৰে পাৰ্লিয়ামেন্টত তেওঁ বহিব পাৰিব আৰু তেওঁ ভাষণ দিব পাৰিব হয়নে তেওঁ যুক্তি দিব পাৰিব যে হয় আমাৰ ছাৰে বা এজন মিনিষ্টাৰ এইটো কামত এইটো টকা খৰচ কৰিছে বা এইখিনি তেওঁ বাজেট হয় গোটেই হিচাপ নিকাচ তেওঁ নি গোটেইখিনি বস্তু তেওঁ দাখিল কৰিব পাৰিব তেওঁ এইখিনি ক্ষমতা আছে কিন্তু সকলো কাম কৰিব পাৰিব কিন্তু যেতিয়া ভোটিং হ'ব যেতিয়া পাৰ্লিয়ামেন্টত কিবা কেছত যেতিয়া ভোটিং হ'ব তেওঁ ভোটদান কৰিব নোৱাৰিব তেওঁ কিয় ভোটদান কৰিব পাৰিব তেওঁটো আমি নিৰ্বাচিত কৰি পঠিওৱা নাই নিৰ্বাচিতসকলে ভোটদান কৰিব পাৰে হয়নে নিৰ্বাচিত কৰি নাই পঠিওৱা তেওঁ এজন কি হয় এজন ৰাষ্ট্ৰপতিৰ দয়া বুলি ক'লে ভুল হ'ব ৰাষ্ট্ৰপতিৰ মতে বা ৰাষ্ট্ৰপতিৰ বিচৰালৈকে থকা এজন অফিচাৰ হয় আৰু সেইজন অফিচাৰে কেতিয়াও ভোটদানত অংশগ্ৰহণ কৰিব নোৱাৰিব সো এটৰ্নি জেনেৰেল আৰু আমাৰ কিবা ডিফিকাল্টি আছে নেকি কোৱাচোন নাই ন কিবা ডিফিকাল্টি আছে নি এই এটৰ্নি জেনেৰেলত দৰমহা মানে ফেচিলিটিজ কি থাকিব নহয় তেওঁ ফেচিলিটিজ থাকিব তেওঁ সিকিউৰিটি গাৰ্ড থাকিব তেওঁ বাংলো পাব কিমানখিনি বস্তু পাব তেওঁৰ দৰমহা বেলেগকে কি দৰকাৰ যদি এদিনত যদি এক মাহত তেওঁৰ লগত 5 লাখ টকা 10 লাখ টকা খৰচে হয় তেতিয়া দৰমহা বেলেগকে দৰকাৰ আছে জানো তেওঁ বেলেগকে একো ধৰণৰ দৰকাৰেই নাই নেক্সট কি আছিলে নাপায় তেওঁ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে এগেইনষ্টত ফাইট কৰিব নোৱাৰে সেইটো এডভোকেট জেনেৰেল মই আহি আছো ৰবা নেক্সট এই এডিশনেল এই এটৰ্নি জেনেৰেলক হেল্প কৰিবৰ কাৰণে থাকে কি জানানে এই এটৰ্নি জেনেৰেলক হেল্প কৰিবৰ কাৰণে থাকে সলিচিটৰ জেনেৰেল বুলি কয় সলিচিটৰ জেনেৰেল থাকিব যি তাক হেল্প কৰিব যি এটৰ্নি জেনেৰেলজনক হেল্প কৰিব যি এটৰ্নি জেনেৰেলজনক হেল্প কৰিব তাক কি বুলি কোৱা হ'ব সলিচিটৰ জেনেৰেল বুলি কোৱা হ'ব আৰু এই সলিচিটৰ জেনেৰেলজনৰ তলত থাকে এএছজি মানে এডিশনেল সলিচিটৰ জেনেৰেল তেওঁ থাকিব তাৰ মানে যদি কেছটো বেছি গুৰুত্বপূৰ্ণ হয় তেতিয়াহলে তেতিয়াহলে এটৰ্নি জেনেৰেল আহিব যদি তাতকৈ অলপ কম গম্ভীৰ বা কম গুৰুত্বপূৰ্ণ কেছ হয় তেতিয়া সলিচিটৰ জেনেৰেল আহিব তাতকৈ যদি কম গুৰুত্বপূৰ্ণ কেছ হয় তেতিয়াহলে কি আহিব এডিশনেল সলিচিটৰ জেনেৰেল আহিব আৰু ডিস্ট্ৰিক্ট বিলাকত পাব্লিক প্ৰসিকিউটৰ থাকে পিপি এজন থাকে হয়নে একো দিগদাৰ পোৱা নাই নহয় একো দিগদাৰ পোৱা নাই ওকে সো এতিয়া কথাটো হ'ব কি কোনটো এজি মানে এই এসিস্ট্যান্ট বা এডিশনাল জন প্ৰতিখন জিলাতে নাথাকে মানে প্ৰতিখন ৰাজ্যত নাথাকে ঠিক আছে ওকে সো এজি হৈ গ'ল এসজি হৈ গ'ল এএসজি হৈ গ'ল পিপি হৈ গ'ল আৰু আমাৰ অসমৰ কি হ'ব এডভোকেট জেনেৰেল থাকিব ষ্টেটত কি থাকিব ষ্টেটত এডভোকেট জেনেৰেল থাকিব ষ্টেটত এডভোকেট জেনেৰেল থাকিব আৰু আমাৰ অসমৰ এডভোকেট জেনেৰেল কোন হয় আমাৰ অসমৰ এডভোকেট জেনেৰেল হয় মিষ্টাৰ দেৱজিৎ শইকীয়া কি হয় আমাৰ অসমৰ এডভোকেট জেনেৰেল এই এডভোকেট জেনেৰেল কি গম পোৱা নে এও ষ্টেটৰ হাইয়েষ্ট ল অফিচাৰ তাৰ মানে ৰাজ্যিক ঠিক আছে আৰু এও কেন্দ্ৰীয় চৰকাৰ আছিলে এও কি হয় ৰাজ্য চৰকাৰ হয় এইটো আমি ইয়াত নপঢ়ো এইটো আমি ক'ত পঢ়িম এটা আমি যেতিয়া ষ্টেট গভৰ্ণমেণ্ট পঢ়িম তেতিয়া পঢ়িম এতিয়া আমি কেন্দ্ৰীয় চৰকাৰ পঢ়ি আছো সো আমি সেন্ট্ৰেল পঢ়ি আছো হয় নাই আমি পাৰ্ট 5 ত আছো সো পাৰ্ট 5 ৰ কথাখিনি পঢ়িম সো এতিয়া আমি কি পালো যে এজি মানে কি আছিল এটৰ্নি জেনেৰেল সলিচিটৰ জেনেৰেল এডিশনাল সলিচিটৰ জেনেৰেল আৰু পাব্লিক প্ৰসিকিউটৰ তলৰ লেভেলত থাকিব এজি কি হয় একেবাৰে হাইয়েষ্ট ল অফিচাৰ অফ ইণ্ডিয়া হ'ব যাৰ নাম এতিয়া কি আৰ ভেংকটা ৰামানী কিবা দিগদাৰ পাইছা এওঁলোকে কোৰ্ট কেছ ফাইল কৰিব পাৰিব হয়নে মই ক'লো এটৰ্নি জেনেৰেল কেই নম্বৰ আৰ্টিকল আছে 76 আৰ্টিকলত আছে 76 আৰ্টিকল আছে হয়নে 76 তেওঁ কি কৰিব তেওঁ সুপ্ৰিম কোৰ্টৰ সমান
ক্ষমতা আছে সো সেইকাৰণে তেওঁ সুপ্ৰিম কোৰ্টতো কেছ খেলিব পাৰিব হাই কোৰ্টতো কেছ খেলিব পাৰিব আৰু ডিষ্ট্ৰিক্ট কোৰ্টতো কেছ খেলিব পাৰিব হয়নে ওকে এতিয়া আহিলে আমাৰ কোন সলিচিটৰ জেনেৰেলৰ কি পাৱাৰ জানানে তেওঁ হাই কোৰ্টৰ জাজৰ সমান পাৱাৰ সো তেওঁ হাই কোৰ্টতো কেছ খেলিব পাৰিব তেওঁ সুপ্ৰিম কোৰ্টতো যাব নোৱাৰিব হয়নে কিবা দিগদাৰ পাইছা নেকি নাই পোৱা সো হাই কোৰ্টত তেওঁ কি হ'ব কেছ খেলিব পাৰিব আৰু হাই কোৰ্টত পোৱাৰ লগে লগে তেওঁ অবভিয়াছলি ডিষ্ট্ৰিক্ট কোৰ্টত পাৰিব খেলিব আৰু যি এছিষ্টেণ্ট বা এডিশ্যনেল সলিচিটৰ জেনেৰেল আছে তেওঁ কি পাৰিব তেওঁ ডিষ্ট্ৰিক্ট কোৰ্টৰ জাজৰ বৰাবৰ সমান আছে তেওঁ ডিষ্ট্ৰিক্ট কোৰ্টৰ মানে জাজৰ পাৱাৰৰ সমান তেওঁ পাৱাৰ আছে সেইকাৰণে তেওঁ অকল ডিষ্ট্ৰিক্ট কোৰ্টত কেছ খেলিব পাৰিব যিবিলাক সৰু সৰু কেছ ধৰা তোমাৰ জিলাৰ বা তোমাৰ গাঁৱৰ কিবা এটা চৰকাৰৰ লগত কিবা এটা খেলিমেলি লাগিছে বা কিবা এজন এমএলএ বা তেওঁৰ তলৰ কোনবা লেভেলৰ মানুহ এজনৰ কিবা স্কিমৰ ওপৰত তোমাৰ কিবা কন্ট্ৰভাৰ্সি হৈছে এই কন্ট্ৰভাৰ্সিটো চাবলৈ কি এডিশ্যনেল জেনেৰেল আহিব নি বা এইটো এটৰ্নি জেনেৰেল আহিব নি নাহে তেওঁ কোনে চাব এটা পিপিএ চাব পাৰে একেবাৰে সৰু সৰু কেছ বিলাক কিন্তু যদি গম্ভীৰ হয় ই কোনে চাব এডিশ্যনেল সলিচিটৰ জেনেৰেলে এই কেছটো সলভ কৰিব তো 76 নম্বৰ আৰ্টিকলটো মোৰ মতে কাৰো ডাউট থাকিব নালাগে সো আমি আগবাঢ়িছো 77 আৰ্টিকল 77 আৰ্টিকলত একেবাৰে সহজ কথা 77 আৰ্টিকলত কোৱা হৈছে যে ভাৰত চৰকাৰৰ গভৰ্নমেন্ট অফ আই মানে জিঅআই গভৰ্নমেন্ট অফ ইণ্ডিয়া বা ভাৰত চৰকাৰৰ সকলোবোৰ কাম ভাৰতৰ ৰাষ্ট্ৰপতিৰ নামত লোৱা হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ নামত লোৱা হ'ব সব কাম কাৰ নামত লোৱা হ'ব ৰাষ্ট্ৰপতিৰ নামত লোৱা হ'ব ঠিক আছে না ইংলিছত লিখো আমি conduct business of GOI ঠিক আছে conduct of business of the GOI so conduct of business of the GOI government of India সকলো অফ হৈ গ'ল conduct of business of the GOI মানে government of India সকলো বিলাক কাম কাৰ নামত লোৱা হ'ব প্ৰেসিডেন্টৰ নামত লোৱা হ'ব এইটো এটা আৰ্টিকলৰ তোমালোক কনফিউজন হ'বা 73 আৰ্টিকলৰ লগত কনফিউজন একদম নকৰিবা দেই 73 কি আছিল যে ভাৰত চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে তালৈকে আইন বা তালৈকে নিজৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিব যলৈকে পাৰ্লিয়ামেন্টে ল বনাব পাৰে মানে বিস্তাৰিতভাৱে ঠিক আছে কামৰ বিস্তাৰৰ কথা আলোচনা কৰিছিলে 73 আৰু আমি এতিয়া কি আছো 77 কি হৈছে যে ভাৰত চৰকাৰৰ সকলো বিলাক কাম কি হ'ব কাৰ নামত লোৱা হ'ব প্ৰেসিডেন্টৰ নামত লোৱা হ'ব তাৰ মানে কোনোবা এজন মন্ত্ৰী হালহলনি প্ৰেসিডেন্টৰ নামত কিবা এটা ল বনাব লাগে প্ৰেসিডেন্টৰ নামত আৰু ল বনাব প্ৰেসিডেন্টে কাৰ পৰামৰ্শ মতে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীমণ্ডলীৰ পৰামৰ্শ মতে মানে চৰকাৰৰ পৰামৰ্শ লৈ পেলাই কি কৰিব এজন প্ৰেসিডেন্টে ল বনাব দ্যাট মিন্স প্ৰেসিডেন্টৰ নামত কামটোহে হ'ব তেওঁৰ নামত স্টাম্পটোহে লাগিব কিন্তু গোটেই মেইন দায়িত্ব ৰিয়েল হেড কোন হ'ব পিএম হ'ব আৰু নমিনেল হেড কোন হয় আমি জানো সকলোৱে যে প্ৰেসিডেন্ট এজন নমিনেল হেড আৰু এক্সিকিউটিভৰ ক্ষেত্ৰত কি হ'ব প্ৰাইম মিনিষ্টাৰ ইজ এ ৰিয়েল হেড কাৰোবাৰ কিবা ডাউট কিবা সুধিব লগা আছে নাই Okay, এটো সৰু আৰ্টিকল ইমানখিনি নাই আমাৰ চাবলগীয়া হয় সো 78 হলে হা 78 ত কৈছে যে লোকসভাত বা মন্ত্ৰী পৰিষদৰ কাৰ্যকলাপৰ খবৰ প্ৰেসিডেন্টক পিএমএ দিব পিএমএ হয় নাই প্ৰাইম মিনিষ্টাৰৰ ডিউটি থাকিব যিবোৰ ইনফৰমেশন প্ৰেসিডেন্টক দিব মানে মন্ত্ৰী মণ্ডলী খবৰসমূহ কি হ'ব প্ৰাইম মিনিষ্টাৰ প্ৰেসিডেন্টক দিব মই বাৰে বাৰে কমেন্ট কেইটা চাই আছো আজি দেই এটো মোশন সিকনেছৰ ভিডিওটো তেওঁলোকে মানে কাৰণটো জানিবলৈ ইচ্ছাই নকৰে ভিডিওটো শৰ্টকে চাই পেলাই কমেন্টখিনি কি আছে মইনো কি কৰো এতিয়া বাদ দিয়া থাকিবলৈ দিয়া বিলাক ইগনোৰ কৰা যেতিয়া হাতী খুচকাৰি যায় কুকুৰে ভুকিব ওকে নো প্ৰবলেম বিলাক বাদ দিয়া
সো মন্ত্ৰীমণ্ডলী কি কৰিব মন্ত্ৰীমণ্ডলী লোকসভাত মানে তেওঁতো আঁতৰত থাকে ন তেওঁ থাকে তেওঁ ৰাষ্ট্ৰপতি ভৱন থাকে আৰু মন্ত্ৰীমণ্ডলীয়ে লোকসভাত কি কৰিছে কি নাই প্ৰেচিডেণ্টে গম নাপায় আৰু এই প্ৰেচিডেণ্টক কোনজন মন্ত্ৰীয়ে কি কাম কৰিছে কাৰ ফাংচন কি হৈ আছে কোনে ক'ত কিমান টকা খৰচ কৰিছে কাৰ কোনে কি কামটো ভালকে কৰিছে কোনে নাই কৰা নি কাৰোবাৰ পদবী চেঞ্জ কৰিব লাগে নি কাৰোবাৰ দায়িত্ব বঢ়াই দিব লাগে নি কাৰোবাৰ দায়িত্ব কমাই দিব লাগিব নি এই সকলোবিলাক মন্ত্ৰীমণ্ডলীয়ে কি কথা পাতি আছে এই গোটেই কথাখিনি প্ৰাইম মিনিষ্টাৰে নি পেলাই কাৰ কাণত দিবগে লাগিব প্ৰেচিডেণ্টৰ কাণত দিবগে লাগিব সো প্ৰেচিডেণ্টৰ কাণত দিয়া এজন কি হ'ব লিংকমেন হ'ব তেওঁ কি বুলি কয় প্ৰাইম মিনিষ্টাৰ থাকিব ঠিক আছে নে 77 78 76 একো দিগদাৰ নাই তেওঁ মহান্যায়বাদী বুলি কোৱা হয় এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া বৰ্তমান আৰ ভেংকটা ৰামানী এছচি সমান তেওঁ কোৱালিফিকেশ্যন থাকিব এছচি তেওঁ ক'ত পাৰিব ডিষ্ট্ৰিক্ট কোৰ্টতো পাৰিব ডিষ্ট্ৰিক্ট কোৰ্টতো তেওঁ কেছ খেলিব পাৰিব তেওঁ কেন্দ্ৰীয় চৰকাৰ বিৰুদ্ধে কেছ খেলিব নোৱাৰিব বাকি তেওঁ সকলোৰে হৈ কেছ খেলিব পাৰিব এজি তাৰ তলত থাকিব ঠিক আছে জেনেৰেল পিপলৰ তেওঁ কেছ খেলিব পাৰিব হয় নাই তেওঁ আৰু কি পাৰিব ষ্টেট গভৰ্ণমেণ্টৰ কেছ খেলিব পাৰিব বিপক্ষ পাৰ্টিৰ কেছ খেলিব পাৰিব মাত্ৰ তেওঁ কেন্দ্ৰীয় চৰকাৰ বিৰুদ্ধে কেছ খেলিব নোৱাৰিব এজি হৈ গ'ল তাৰ আছিলে আমাৰ সলিচিটৰ জেনেৰেল হৈ গ'ল এডিচনেল সলিচিটৰ জেনেৰেল কথা ক'লো মই নেক্সট আহিলে এতিয়া আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গোটেইবিলাক কাম ৰাষ্ট্ৰপতিজনৰ নামত লোৱা হ'ব আৰু 17 কৈছে যে লোকসভা বা মন্ত্ৰী পৰিষদৰ সকলো কাৰ্যকলাপৰ খবৰ প্ৰধানমন্ত্ৰীয়ে কাক দিবগে লাগিব প্ৰেচিডেণ্টক খবৰসমূহ দিবগে লাগিব ঠিক আছে নে একো দিগদাৰ নাই 79 আটাইতকৈ আমাৰ ভাল লগা আৰু আটাইতকৈ ডাঙৰ টপিকটো আছে 79 নম্বৰ 79 আছে কি জানা আৰ্টিকল নম্বৰ 79 কি আছে পাৰ্লিয়ামেণ্ট যাক অসমীয়াত কোৱা হ'ব সংসদ নহয় সংসদ পঢ়ি ভাল লাগিছে নে বাৰু ইণ্ডিয়ান পলিটি পঢ়ি ভাল লাগিছে নে বাৰু ভাল লগা টপিক দেই পঢ়ি ভাল লাগিব লাগে তোমালোকক পাৰ্লিয়ামেণ্ট সংসদ পাৰ্লিয়ামেণ্ট শব্দটো ক'ৰ পৰা হৈছিলে গম পোৱা নাই এইটো ব্ৰিটেইনৰ পৰা অনা শব্দ এইটো ব্ৰিটেইনৰ পৰা অনা শব্দ কিন্তু ই কি হয় মানে আমাৰ সংবিধানলৈ ব্ৰিটেইনৰ পৰা অনা হৈছে কিন্তু এই পাৰ্লিয়ামেণ্ট শব্দটো ফ্ৰান্সৰ শব্দ ঠিক আছে নে এইটো শব্দ কোৱা হয় ফ্ৰান্সৰ শব্দ হয় আৰু আমাৰ সংবিধানলৈ ক'ৰ পৰা অনা হৈছে ইয়াক ব্ৰিটেইনৰ পৰা অনা হৈছে ঠিক আছে না ওকে পাৰ্লিয়ামেণ্ট কি একচুয়ালি পাৰ্লিয়ামেণ্ট হল এটা ঘৰ সিম্পল ক'বলৈ গ'লে পাৰ্লিয়ামেণ্ট হল এটা ঘৰ আৰু এই ঘৰটোত তিনটা ৰুম আছে ইয়াৰ এটা ৰুমক কোৱা হ'ব লোকসভা এটা ৰুমক কোৱা হ'ব ৰাজ্যসভা আৰু এটা ৰুমত থাকিব আমাৰ প্ৰেসিডেন্ট সাহেব এই তিনটা ৰুম লগ লাগি পেলাই কি বনিছে আমাৰ পাৰ্লিয়ামেণ্ট বনিছে সো পাৰ্লিয়ামেণ্টৰ অংগ বুলি ক'লে আমি কি লিখিম পাৰ্লিয়ামেণ্টৰ যদি অংগ বুলি কয় আমি 3 লিখিম আৰু সদন কেইখন থাকে বুলি ক'লে আমি দুখন সদন লিখিম মনত ৰাখিম পাৰ্লিয়ামেণ্ট মানে এটা ঘৰ যিটো ঘৰত তিনটা ৰুম থাকিব এটা ৰুমত লোকসভা বুলি কোৱা হ'ব এটা ৰুমক ৰাজ্যসভা বুলি কোৱা হ'ব আৰু সেইটো ৰুমক প্ৰেসিডেন্ট সাহেবৰ ঘৰ বুলি কোৱা হ'ব বা ৰুম বুলি কোৱা হ'ব সো এই তিনটা বস্তু লগ লাগিয়ে পাৰ্লিয়ামেণ্টটো গঠিত হৈছে সো পাৰ্লিয়ামেণ্টৰ আমাৰ ৰাজ্যসভাৰ বিষয় 80 নম্বৰ আৰ্টিকলত পাম আৰু লোকসভাৰ বিষয় 81 নম্বৰ আৰ্টিকলত আমি পঢ়িবলৈ পাম হ'বনে অংগ তিনটা সদন দুটা লোকসভা আৰু ৰাজ্যসভা আৰু এটা প্ৰেসিডেন্ট লগ লাগি এই তিনটা গঠন হৈছে হ'ব